গোমাংস নিষিদ্ধ কৰাৰ বাবে দায়ী সাংসদ ৰকিবুল হুছেইন। ইয়াৰ কাৰণে 100% জগৰীয়া হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া। ৰকিবুল হুছেইন মূৰ্খ সাংসদ। ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ বিবেকৰ বিকৃতি ঘটিছে। এই ব্যক্তিজনে মানে এটা ইস্যু ক্ৰিয়েট কৰি দিছে আৰু সেইটো মুখ্যমন্ত্ৰীয়ে তেওঁলোকে এতিয়া বৰ্তমান হস্তক্ষেপ কৰি পেলাই মুছলমানৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰি আছে। যি সময়ত সদনত অসমৰ হৈ মন্তব্য কৰিব লাগিছিল সেই সময়ত অসমৰ বিভ্ৰান্তিমূলক মন্তব্য কৰি আছে ৰকিবুল হুছেইনে। মুছলমান সমাজৰ আগত আঁঠুকাঢ়ি ক্ষমা খুজিব ৰকিবুল হুছেইনে, নহ'লে পহু খেদাই নহয় গৰু খেদাও দিব মুছলমান মানুহে ৰকিবুল হুছেইনক। কম আৰু ৰকিবুল হুছেইনে মুছলমান সমাজক আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব, নহ'লে পৰৱৰ্তী সময়ত নহয় পহু খেদা নহয় গৰু খেদি পেলাই তাক মানে সমষ্টিৰ পৰা বিদায় দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে তেন্তে সকলো মুছলমান ৰাইজ ৰাজপথলৈ আহি ৰাজপথ অৱৰোধ কৰিব। এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মুছাবিৰ আলী আহমেদে। চাওক, প্ৰথম কথাটো হ'ল আমি এনেধৰণৰ এটা অতিৰেক সিদ্ধান্ত আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু মই ইয়াৰ 100% ইয়াৰ বিৰোধ কৰিছোঁ। আৰু এই যিটো আপোনাৰ ইছ্যু ক্ৰিয়েট কৰাৰ মূল নায়কজন হ'ল আপোনালোকে চিনি পাইছে গব্বৰ সিং, এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী, আপোনাৰ চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক, বৰ্তমান ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া। যেতিয়া তেখেতৰ পুত্ৰ আপোনাৰ তাত বেয়াকৈ হাৰি গ'ল আৰু হাৰি যোৱাৰ লগে লগেই তাত গৈ পেলাই কৈ আছে বিভিন্ন ধৰণৰ আপোনাৰ গো মাংস লৈ পেলাই একদম বিভ্ৰান্তমূলক কিছুমান বক্তব্য আগবঢ়াইছে যে বিজেপিয়ে গৰু কাটি পেলাই তাত মুছলমানক খুৱাই জিকি আহিছে। গতিকে কোনোবাই কাৰোবাৰ যদি খোৱা কাৰোবাৰ লগত কোনোবাই ভাল আছে ব্যক্তিগত বস্তুবোৰত হাত দিব নালাগে। ৰকিবুলে গো মাংস নাখায় নেকি? মইতো কয় ইটো একদম মানে পেট পেলাই খায়। এই মানুহজনৰ কাৰণে আজি এনেই বুঢ়ী নাচনি তাতে নাতিনীয়েকৰ বিয়া। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া চামগুৰি সমষ্টিটো তেওঁলোকে জিকি আহিছিল, লাহে লাহে আমাৰ মুছলমান পিঠি তেওঁলোকে এটা ভাল পোৱা এটা আমি মানে সদ্ভাৱ এটা তেওঁলোকক দেখা পালোঁ। তাৰপিছত পৰিৱেশটো বিনষ্ট কৰিবলৈ ৰকিবুল হুছেইন ডাঙৰীয়া উঠি পৰি লাগিছে আৰু বিভিন্ন ধৰণৰ আপোনাৰ বিভ্ৰান্তিমূলক মন্তব্য আগবঢ়াইছে। গতিকে মই কৈছোঁ ইয়াৰ কাৰণে 100% জগৰীয়া হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া। ৰকিবুল হুছেইনে বৰ্তমান মুছলমান 1,40,00,000 মুছলমান অসমৰ মুছলমানক আঁঠুকাঢ়ি ৰকিবুল হুছেইনে ক্ষমা খুজিব লাগে। কাৰণ ৰকিবুল হুছেইনে যি ধৰণে মানে এটা ইছ্যু ক্ৰিয়েট কৰিছে, আজি মুছলমানৰ কাৰণে আজি গোমাংস বন্ধ হৈছে। চাওক, সৰু সুৰা কোনোবাই দোকান দিছে, ৰেষ্টুৰেণ্ট আপোনাৰ সৰু সুৰাকৈ কোনোবাই আপোনাৰ হোটেল দি পেলাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছে। এইসকল সাধাৰণ মানুহৰ পেটত তেওঁলোকে লাট দিছে, তাৰ মানে কি বুজায়? গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই তেখেতক অনুৰোধ জনাইছোঁ, আপুনি যি হঠকাৰী সিদ্ধান্ত লৈছে আপুনি যদি এইটো অতি কম সময়ত যদি প্ৰত্যাহাৰ নকৰে তেনেহ'লে আমি সংখ্যালঘু মুছলমান আমি ৰাজপথ অৱৰোধ কৰি পেলাই আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। কাৰণ আমি চাওক, গণতন্ত্ৰ আমাক অধিকাৰ দিছে, কাৰোবাৰ ব্যক্তিগত যিবোৰ বস্তু আছে এইবোৰত হাত দিব নালাগে। কোনোবাই লুঙি পিন্ধিছে, কোনোবাই আপোনাৰ গামোচা পিন্ধিছে, কোনোবাই হাফ পেণ্ট পিন্ধিছে, এইবোৰত কোনোবাই দিব নেকি? অন্ন বস্ত্ৰ আৰু বাসস্থান এই বস্তুবোৰত মানুহ হাত দিব নালাগে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক অনুৰোধ জনাইছোঁ, আপোনালোকে যিটো নেকি আইন আপোনালোকে বলবৎ কৰিবলৈ আপোনালোকে ট্ৰাই কৰি আছে আৰু যিটো নেকি যোৱাকালি আপোনালোকে আইন প্ৰণয়ন কৰিবলৈ যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তটো আপোনালোকে প্ৰত্যাহাৰ কৰক, অন্যথা আমাৰ সংখ্যালঘু মুছলমান কিন্তু জাগি উঠিলে মনত ৰাখিব 26ৰ নিৰ্বাচনত কিন্তু এটা সমষ্টি আপোনালোকে নাপায়। এই যে গোমাংস নিষিদ্ধ কৰাৰ আঁৰত কি কাৰণ থাকিব পাৰে বুলি ভাবে? চাওক, এইটোতো একদম পলিটিকেল তেওঁলোকৰ ইছ্যু, পলিটিকেল ইছ্যু। কোনোবা গৰু মাংস খাব, কোনোবা গাহৰি মাংস খাব। গতিকে আমি যেতিয়া নেকি হিন্দু মুছলমান আমি একেলগে একগোট হৈ পেলাই আমি একেটা কাঁহীত খাবলৈ বহোঁ, একেটা ৰেষ্টুৰেণ্টত খাবলৈ বহোঁ, তেতিয়াতো আমি যিটো মাংস আমি চবেই একেলগে খাব পাৰোঁ, আমি সেই চিষ্টেমতে খাওঁ। গতিকে ক'ৰবাত আপোনাৰ যিটো আপোনাৰ ৰেষ্টুৰেণ্ট কাৰোবাৰ পাব্লিক হিচাপে যে মুছলমান গৈ পেলাই তাত গৰু মাংস খাই আছে, হিন্দুসকলে তেওঁলোকৰ ৰেষ্টুৰেণ্টত গাহৰি মাংস খাই আছে, ইয়াততো কৰিবলগীয়া একো নাইকিয়া। গতিকে চবেই নিজৰ নিজৰ ইচ্ছামতে খাই আছে। আমি একলগ হ'লে, একাপ চাহ খাব হ'লে, এসাঁজ ভাত খাব হ'লে আমি কিন্তু গৰু আৰু গাহৰি মাংস নাখাওঁ, তাত মাছ ভাত অথবা আপোনাৰ চিকেন খাওঁ। গতিকে এইটো আপোনাৰ একদম টোটেলি পলিটিকেল ইছ্যু হয়। এইটো মানে মুখ চুকপতি কৰিবলৈ বৰ্তমান যে ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ বিবেকৰ বিকৃতি ঘটিছে, এই ব্যক্তিজনে মানে এটা ইছ্যু ক্ৰিয়েট কৰি দিছে আৰু সেইটো মুখ্যমন্ত্ৰীয়ে তেওঁলোকে এতিয়া বৰ্তমান হস্তক্ষেপ কৰি পেলাই মুছলমানৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰি আছে। গতিকে তেওঁলোকে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একালত তেখেতৰ প্ৰভাৱশালী এজন বন্ধু আছিল ৰকিবুল হুছেইন ডাঙৰীয়া, সেই ব্যক্তিজন এতিয়া অসমৰ ৰাইজে উমান পাই আছে যে ৰকিবুল হুছেইন ডাঙৰীয়া হয়তো বিজেপিত জইন কৰিব, যাৰ কাৰণে বিভিন্ন ধৰণৰ বিভ্ৰান্তি
উস্কানিমূলক মন্তব্য আগবঢ়াইছে। এটা কথা দেখা গ'ল যে অসম কেবিনেটত সিদ্ধান্ত হৈছে যে গো মাংস নিষিদ্ধ কৰিব লাগে, কিন্তু আপুনি জগৰীয়া কৰিছে ৰকিবুল হুছেইনক। না 100% কৰিম না। ৰকিবুলক কোৱাৰ পিছতেতো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে, যেতিয়া ৰকিবুল হুছেইনে কৈছে যে আপোনাৰ চামগুৰিত গৰু কাটি পেলাই মুছলমান মানুহক খোৱাৰ কাৰণে বিপ্লৱৰঞ্জন শৰ্মা ডাঙৰীয়া জিকি গ'ল। আৰে ভাই, কোনোবা কেনেকৈ কি তেওঁলোকৰ কিটো, যদি তোমালোকৰ ইমানেই সৎ সাহস আছিলে, তুমিতো মুছলমান আছিলা, তুমি কিয় গৰু কাটি খোৱা নাই? তুমি পাহৰি গৈছা ৰাইজৰ যে টিং খুলি লৈ গৈছিল দুখীয়া মানুহৰ টিং, দমকল, ঘৰৰ কাঠ, খেতিৰ পৰা ধান কাটি লৈ গৈছিল, সেইজন ৰকিবুলেতো কথাটো কৈছে। মানে তেওঁ হাৰি যোৱাৰ পিছত মানে এতিয়া চাই আছে যে তেখেতে গৈ পেলাই যিটো কথা ক'ব লাগে, দিল্লীত গৈ পেলাই হিন্দী কথা পাতিব লাগে, তাত গৈ পেলাই সদনত কথাবোৰ উত্থাপন কৰি পেলাই এই মূৰ্খ সাংসদজনে একো ক'ব নোৱাৰাৰ কাৰণে আজি অসমত আহি পেলাই অসমীয়া আখৰা চলাই অসমীয়া ভাষাত মানে মন্তব্য কৰি পেলাই অসমত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে। গতিকে মই এইটো কাৰণে আপোনালোকে কি ভাবে নাজানো, মই 100% জগৰীয়া মই ৰকিবুলক ক'ম। আৰু ৰকিবুল হুছেইনে মুছলমান সমাজক আঁঠু কাঢ়ি ক্ষমা খুজিব লাগিব, নহ'লে পৰৱৰ্তী সময়ত নহয় পহু খেদা নহয় গৰু খেদি পেলাই তাক মানে সমষ্টিৰ পৰা বিদায় দিব।